তো হেল্ল' গাইজ ৱেলকাম টু ফাৰ্ষ্ট জব আপডেট। তো গাইজ যিসকলে ইণ্ডিয়ান এয়াৰফ'ৰ্চত এপ্লাই কৰিবলৈ বিচাৰিছে সেইসকলৰ বাবে গুড নিউজ। আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা নতুনকৈ ৰিক্ৰুটমেণ্টটো এৰি দিছে 2024-ত। তাৰ আগতে কৈ আছোঁ যে যিসকল বন্ধু বান্ধৱীসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ন'টিফিকেশ্যনটো অন কৰি দিব। এইটো অল ইণ্ডিয়াৰ কাৰণে হয় আৰু ইয়াত এটা কণ্ডিশ্যন আছে, অকল ছোৱালীবিলাকেহে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত কিমান এজ লাগিব, কিমান কোৱালিফিকেশ্যন লাগিব, কিমান ৰানিং কৰিব লাগিব, সকলোখিনি ডিটেইলছ মই আপোনালোকক জনাম। এই ডিটেইলছখিনি ক'বলৈ পোনপ্ৰথমে আমালোকৰ অফিচিয়েল ৱেবছাইটত গুচি যাম। গুচি যোৱাৰ পিছত চাব আপোনালোকে সকলোখিনি জব ইয়াতে আছে। যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই সেইসকলে এপ্লাই কৰি ল'লে হ'ল। যিটো আমাৰ RPF কনষ্টেবল আৰু SI যিটো আছে এইখিনিত এতিয়ালৈকে এপ্লাই চলি আছে। যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই সেইসকলে এপ্লাই কৰি ল'লে হ'ল। তাৰপিছত আমালোকে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিটো ডিটেইলছ আছে সেইখিনি ডিটেইলছ আমালোকে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ওচৰত গুচি যাম। যিসকলৰ টেলিগ্ৰাম গ্ৰুপ লৈ এতিয়ালৈকে জইন কৰা নাই সেইসকলে জইন কৰি ল'লে হ'ল। আৰু তোমালোকক পোনপ্ৰথমে গৈ ন'টিফিকেশ্যন টেলিগ্ৰাম চেনেলতে মিলিব। এইটো তোমাৰ লাষ্ট ডেটটো হ'ল 5 জুন 2024 হ'ব। লাষ্ট ডেট হয় এইটো 5/6/2024। আৰু তোমাৰ যিটো টোটেল ভেকেঞ্চি এতিয়ালৈকে তোমাৰ এৰি দিয়া নাই, তো অতি সোনকালে এইটো আপডেট দি দিব। আৰু যিটো এজটো তোমাৰ যিসকল কেণ্ডিডেটে 12 পাছ কৰিছে সেইসকল কেণ্ডিডেটৰ কাৰণে জন্ম হ'ব লাগিব তোমাৰ 2 জানুৱাৰী 2004 পৰা 2 জানুৱাৰী 2008 ভিতৰত হ'ব লাগিব। আৰু যিসকল কেণ্ডিডেটে ডিপ্ল'মা আৰু BSc কৰিছে সেইসকল কেণ্ডিডেটৰ কাৰণে তোমালোকৰ 2 জানুৱাৰী 2001 পৰা 2 জানুৱাৰী 2006 ভিতৰত হ'ব লাগিব। আৰু এডুকেশ্যন যিটো আছে সেই এডুকেশ্যন তোমাৰ 12 পাছ কেণ্ডিডেট হ'ব লাগিব। আৰু তাৰ লগতে তোমাৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছ সেই সকলোখিনি ছাবজেক্ট লাগিব। আৰু তোমাৰ পাৰ্চেণ্টেজটো লাগিব তোমাৰ 50%ৰ ওপৰত লাগিব আৰু 50% হ'লেও হ'ব। আৰু যিসকলে BSc কৰিছে সেইসকলৰ কাৰণেও তোমাৰ 50% মাৰ্ক লাগিব। আৰু ইয়াৰ যিটো ফী আছে তোমাৰ ফীটো জেনেৰেল কেণ্ডিডেটৰ কাৰণে 100 টকা, তোমাৰ OBC কেণ্ডিডেটৰ কাৰণে 100 টকা, EWS কেণ্ডিডেটৰ কাৰণে 100 টকা, ST SC কেণ্ডিডেটৰ কাৰণে 100 টকা। সেইটো অনলাইনৰ জৰিয়তে আপোনালোকে কৰিব পাৰে। আৰু যিটো এক্সামৰ প্ৰচেছ আৰু চিলেকশ্যন প্ৰচেছ যিটো আছে সেইটো মই কৈ দি আছোঁ। চিলেকশ্যন প্ৰচেছটো তোমালোকৰ পোনপ্ৰথমে ফিজিকেল ফিটনেছ টেষ্টটো চাব, তাৰপিছত তোমালোকৰ ডকুমেণ্ট ভেৰিফাই কৰিব, তাৰপিছত তোমাৰ ৰাইটিং এক্সাম হ'ব, তাৰপিছত এথিকেল টেষ্ট হ'ব, মেডিকেল টেষ্ট হ'ব। এক্সামৰ পেটাৰ্ণটো মই কৈ আছোঁ। যিটো OMR শ্বীট যিটো আছে সেইটোত তোমালোকৰ এক্সাম হ'ব। কোনো ধৰণৰ কম্পিউটাৰ নহয়, তোমাৰ OMR শ্বীট যিটো আছে সেইটোত হৈ যাব। OMR শ্বীটটো আপোনালোকে বুজি পায়। আৰু যিটো লেংগুৱেজ তোমাৰ লেংগুৱেজটো তোমাৰ ইংলিছ আৰু হিন্দী থাকিব। এটা কুৱেশ্যনত এটা মাৰ্ক কৰি থাকিব। আৰু তোমাৰ যেতিয়া ৰং হৈ যায় তোমাৰ যিটো কাৰেক্ট হ'লে মাৰ্ক থাকিব এটা কুৱেশ্যনত, আৰু যদি ৰং হয় তেনেহ'লে তোমাৰ নেগেটিভ মাৰ্ক আছে ইয়াত। তোমাৰ এটা কুৱেশ্যন ৰং মানে তোমাৰ হাফ মাৰ্ক কৈ। আৰু তোমাৰ যিটো এক্সামৰ টাইমটো তোমাৰ 45 মিনিট হয়। ইংলিছত থাকিব 20টা কুৱেশ্যন, ৰিজনিং আৰু জেনেৰেল নলেজত থাকিব তোমাৰ 30টা কুৱেশ্যন। যিটো ফিটনেছৰ কথা কৈছোঁ, ফিটনেছটো তোমাৰ ৰানিং কিমান কৰিব লাগিব। ৰানিং যিসকল বন্ধু 12 পাছ কৰিছে সেইসকলৰ কাৰণে তোমাৰ 1600 কিলোমিটাৰ ৰানিং কৰিব লাগিব। তাৰ লগতে তোমাৰ টাইমটো যিটো থাকিব টাইমটো তোমাৰ 7 মিনিট থাকিব। আৰু যিসকল বন্ধু কেণ্ডিডেটে তোমাৰ BSc আৰু ডিপ্ল'মা কৰিছে সেইসকলৰ কেণ্ডিডেটৰ কাৰণে তোমাৰ 1600 কিলোমিটাৰ ৰানিং কৰিব লাগিব। আৰু ইয়াৰ টাইমটো থাকিব 7 মিনিট 30 ছেকেণ্ড। পুছআপটো যিটো আছে পুছআপ কৰিব লাগিব তোমাৰ 10 বাৰ। তোমাৰ চিটআপ যিটো আছে এইটো 10 বাৰ কৰিব লাগিব। আৰু স্কোৱাট যিটো আছে এইটো 20 বাৰ কৰিব লাগিব। আৰু তোমাৰ যিটো হাইট মেক্সিমাম হাইটটো লাগিব তোমাৰ 152.5 চেণ্টিমিটাৰ লাগিব। আৰু চেষ্টটো তোমাৰ হ'ব লাগিব মেক্সিমাম 5 চেণ্টিমিটাৰ। ৱেইট যিটো আছে এইটো দিয়াই নাই ইয়াত। আৰু
আৰু কেনেকৈ এপ্লাই কৰিব লাগিব সেইখিনি তোমালোকৰ ইয়াত দিয়া আছে আৰু তোমাৰ যিটো ষ্টাৰ্টিং ডেট হ'ব ষ্টাৰ্টিং ডেটটো তোমাৰ 22 মে 2024 হ'ব আৰু তোমাৰ যিটো ক্লোজিং ডেটটো কৈছোঁ এইটো 5th জুন 2024 হ'ব আৰু এতিয়ালৈকে তোমালোকৰ এইটো আপডেট দিয়া নাই লিংকটো তো অতি সোনকালে সেইটো আপডেট দি দিব সেইখিনিয়ে জয় হিন্দ জয় ভাৰত